নমস্কাৰ শিখাৰ A to Z চেনেলটোলৈ মই শিখাই স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মই আপোনালোকক দেখাইছোঁ এটা বিশেষ মিঠাই গাজৰৰ সন্দেশ। এই সন্দেশবিধ মই দেখিছিলোঁ ইউটিউবত আৰু ইউটিউবত দেখাৰ পাছত ময়ো কেইবাবাৰো ঘৰত ট্ৰাই কৰিলোঁ আৰু প্ৰত্যেকবাৰে বিৰাট ধুনীয়া হয়। সেইকাৰণে ভাবিলোঁ এইবাৰ আপোনালোককো দেখাওঁ। ৰাতিপুৱাই ৰ'দতে বহি পেলাই মই আধা কেজিতকৈ ওপৰত গাজৰ এয়া পিহনাত পিহি আছোঁ। ইয়াৰ পাছত এইখিনি গ্ৰাইণ্ডাৰত খুব ধুনীয়াকৈ মিহি কৰিব লাগিব। কিন্তু এইটো আপোনালোকে কেতিয়াও নাভাবিব যে গ্ৰাইণ্ডাৰত আমি ডাইৰেক্ট টুকুৰা কৰি কাটি দিলে হৈ যাব পিহি থকাতকৈ, কিন্তু সেইটো নহয়। এবাৰ ময়ো তেনেকৈ কৰি চাইছিলোঁ, কিন্তু ইমান মিহি কৰিব নোৱাৰে আচলতে গাজৰটো। যিহেতু আমি মিঠাই বনাম সেইটো কাৰণে খুব মিহি কৰিব লাগিব, তাৰ কাৰণে ৰুকিব লাগিবই, সেইটো এটা চিয়'ৰ। এতিয়া এইখিনি মই ধুনীয়াকৈ গ্ৰাইণ্ডাৰত দি দিম। পিহা হৈ গৈছে, কিন্তু গ্ৰাইণ্ডাৰত দিওঁতে এটা কথা মন কৰিব, এইখিনি শুকানকৈ দিলে পিচ নাখাব। সেইকাৰণে অকণমান তাত গাখীৰ মিক্স কৰিব লাগিব, কিন্তু পানী দিলে কিন্তু খাবলৈ বেয়া হ'ব। তাৰ আচলতে গাজৰৰ নিজা এটা পানী থাকেই, তাতে যদি আমি আৰু পানী দি দিওঁ তাৰ মিঠাই শ্বেপটো নল'বগৈ। এয়া দেখিছে নহয়, পিহি হৈ গ'ল, খুব মিহি হৈছে। এতিয়া মই শুকান কেৰাহী এখনত জুইটো একেবাৰে কমাই দিছোঁ আৰু শুকান কেৰাহীখনত দি এইখিনি মই প্ৰায় 5 মিনিটমান ভাজিম। টাইমটো ক'বলৈ অকণমান দিগদাৰ হয়, আপোনালোকে চাই যাব কোনটো টাইমত আচলতে সেইখিনি বাকী ইনগ্ৰিডিয়েণ্টখিনি মিক্স কৰিব লাগে, কিয়নো টাইমটো সদায় কেৰাহীখন আৰু গেছৰ নিজা ফ্লেমটোৰ ওপৰত কথা। মই এতিয়া কমাই পেলাই কৰি আছোঁ। এয়া দেখিছে ন, শুকান টাইপৰ হৈ গৈছে, তাৰমানে গাখীৰখিনি এবজৰ্ব কৰি ল'লে আৰু। এতিয়া এইখিনি সময়তে সৰু বাতিৰে 1 বাতি মই মিল্ক পাউডাৰ ইউজ কৰিছোঁ। আপোনালোকে যিকোনো ব্ৰেণ্ডৰ মিল্ক পাউডাৰ ইউজ কৰিব, আৰু বেছি খাবলৈ ভাল হ'ব বুলি বেছিকৈ দি দিলেও নহ'ব, কিয়নো মিল্ক পাউডাৰটোৱে বহুত শুকুৱাই দিয়ে বস্তুবিলাক। এতিয়া দেখিছে ইয়াৰ কালাৰটো চেঞ্জ হৈ গৈছে, কিয়নো আমি মিল্ক পাউডাৰটো বগা হয়, গাজৰৰ লগত মিক্স হৈ এতিয়া কালাৰটো চেঞ্জ হৈ গৈছে। কিন্তু ই শুকাই যোৱাৰ লগে লগে আকৌ গাজৰটোৱে নিজৰ কালাৰটো লৈ ল'ব। এতিয়া মই ইয়াত আধা বাতিমান, সৰু বাতিটোৱে আধা বাতি মিল্ক মেড ইউজ কৰিছোঁ। আৰু মিল্ক মেডো বহুত বেছি ইউজ কৰিব নালাগে, কিয়নো আমি ইয়াত পিছত চেনি ইউজ কৰিব লাগিব, আৰু মিল্ক মেডৰ যিহেতু নিজা বহুত সোৱাদ থাকে, সেইকাৰণে বেছিকৈ দিলে বেয়া হ'ব। প্ৰত্যেকটো বস্তুৱে মিঠাইত আচলতে মেজাৰমেণ্টটো খুব দৰকাৰ। মেজাৰমেণ্টটো ভালকৈ জানিব পাৰিলে তেতিয়া মিঠাইটো আচলতে ধুনীয়াকৈ ঘৰত বনাব পাৰি। এতিয়া মই দিছে এই কাপটোৰে 1 কাপ চেনি পিচি লৈছোঁ। পূৰা 1 কাপ দি নিদিওঁ, ইয়াৰে মই অকণমান ৰাখি দিম তলত, পূৰা দি দিব নালাগে। আৰু গাজৰত অকণমান চেনিটোতো লাগিবই, কাৰণ গাজৰৰ যিহেতু ইমানখিনি গাজৰত মিঠাটোতো আহিব লাগিব, সেইটো কাৰণে অকণমান দিব লগা হৈছে। এতিয়া চেনিখিনি দিয়াৰ লগে লগে গাজৰখিনি একদম পনীয়া দৰে হৈ যাব, কাৰণ চেনিটোৱে নিজা পানীখিনি এৰি দিব। তাৰপিছত এইখিনিও ধুনীয়াকৈ তেনেকৈ ভাজি থাকিব লাগিব। এইখিনি ভাজোঁতে অকণমান টাইম লাগে, কমচে কম 12 মিনিটমান লাগে, কাৰণ চেনিটো মিক্স হৈ যোৱালৈকে বা শুকান হৈ যোৱালৈকে অকণমান টাইম লাগে। এয়া দেখিছে ন, একদম শুকান হৈ আহিছে, কেৰাহীখন মানে এৰি দিয়াৰ দৰে হৈছে। এয়া শুকান হৈ গৈছে। এতিয়া এইখিনি সময়তে মই প্ৰায় আধা চামুচমান, 1 চামুচ নালাগে, আধা চামুচমান ঘিউ ইউজ কৰিম। তেতিয়া ইয়াৰ কালাৰটো একদম ধুনীয়া চাইন হৈ আহিব আৰু অকণমান মিহি হ'ব। সেইটো কাৰণে অকণমান ঘি ইউজ কৰিছোঁ। আৰু এতিয়া আপুনি গেছটো নুমাই দিব পাৰে। আৰু তাৰ পাছতে মই অকণমান ইলাচি গুড়ি ইউজ কৰিছোঁ। ইলাচি নিদিলেতো মিঠাই খাবলৈ একদমেই ভাল নহয়, মানে তাৰ সোৱাদটোৱে নাহে যেন এনেকুৱা নিচিনা হয়। ইলাচি পাউডাৰ অকণমান কিন্তু দিবই লাগে। বাকী এইটো চাইডে মই 1 লিটাৰমান গাখীৰ চানা ফালি পেলাই ওলাই লৈছোঁ। সেইটো নেদেখালোঁ, কিয়নো মই কেইবাবাৰো মিঠাই ৰেচিপিত আপোনালোকক দেখাইছোঁৱে। আৰু ইয়াতে মই সৰু বাতিৰে এয়া প্ৰায় আধা বাতি মানে মই মিল্ক পাউডাৰ ইউজ কৰিছোঁ। মিল্ক পাউডাৰ আপোনালোকে যি দি ল'ব পাৰে। এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। বাকী গাজৰখিনি অকণমান ঠাণ্ডা হ'বলৈ দিছিলোঁ। এতিয়া মই ট্ৰান্সপাৰেণ্ট পেপাৰ এখনত গাজৰখিনি এনেধৰণে মেলি দিছোঁ। মেলি দি ইয়াক এটা চাইজত দিব লাগিব। মই এইখিনি সময়তে অকণমান খালি কষ্ট হয়, মানে শ্বেপটো দিবলৈ অকণমান দিগদাৰ হয়। এনেকৈ হেতা এখনেৰে হওক, চেপেটা কিবা যিকোনো আপোনালোকৰ ওচৰত যিয়ে থাকে আৰু তেনেকৈ অকণমান এনেকৈ চাইজটো দিবলৈ চাব, আৰু মানে শ্বেপটো দিবলৈ চাব। শ্বেপটো যেনেকৈ তেনেকৈ দিব পাৰে, আপোনালোকে গোলকৈও দিব পাৰে, চাৰিচুকীয়া দিব পাৰে, ৰেক্টেংগল দিব পাৰে, এনেকৈ দি ল'ব। এতিয়া মই কেৰাহী এখনত প্ৰায় 1 চামুচমান ঘি ইউজ কৰিছোঁ। তাৰপাছত মই ইয়াত যিখিনি মই মানে চানা উলিয়াই লৈছিলোঁ, সেই চানাখিনি অকণমান ভাজিব লাগিব। যিহেতু আমি গাজৰখিনি খুব ধুনীয়াকৈ ভাজিছোঁ, সেইকাৰণে পনীৰখিনিও মানে চানাখিনিও এনেকৈ কেঁচাকৈ দিলে বেয়া হ'ব খাবলৈ, সেইকাৰণে অকণমান ভাজি ল'ব লাগিব। এইখিনি কেৰাহীত দিয়াৰ লগে লগে গৰম হোৱাৰ লগে লগে এই একদম লিকুইড ফৰ্মত আহি যায়। আৰু লগতে মই এয়া আধা বাতিমান মিল্ক মেড ইউজ কৰিছোঁ। ইয়াত আৰু
ইয়াতো বেছি মিল্ক মেড ইউজ কৰিব নালাগে কাৰণ বেছিকৈ পনীয়া হৈ যাব। এতিয়া এইখিনি ভাজি থাকোঁতে একদম পনীয়া হৈ যাব, গাখীৰৰ লগত মিক্স হৈ মিল্ক মেডৰ লগত চানাখিনি মানে মিক্স হৈ পেলাই পনীয়া হৈ যাব। তাৰ কাৰণে কোনো চিন্তাৰ বিষয় নহয়, এইখিনি ভাজি থাকিলে আকৌ সিও মানে নিজৰ ফৰ্মত আহি যাব। এতিয়া খুব কম জুইত ভাজিব লাগিব। আমি আচলতে ইউটিউবত প্ৰত্যেকটো বস্তু দেখি থাকোঁ যদিও এই বস্তু আমি ঘৰত বনাবলৈ ট্ৰাই কৰিবলৈ মানে ভয় কৰোঁ যাতে বস্তু নষ্ট হয় বুলি। কিন্তু মোৰ ইয়াত যিখিনি বস্তু দেখিব মই ইউটিউবত প্ৰায়খিনি বস্তু চাওঁ আৰু মই যোনটো ঘৰত হয় সেইটোৱে আপোনালোকক দেখাওঁ। বাকী যি অকণমান চেনি আছিলে কাপটোত, সেই কাপ চেনিখিনি মই এইখিনি গাখীৰত মানে চানাত ইউজ কৰিলোঁ। সেয়া দেখিছে নহয়, অকণমান লিকুইড টাইপৰ হৈ আছে যদিও এইখিনি সময়তে গেছটো অফ কৰি দিব কাৰণ ই ঠাণ্ডা হোৱাৰ লগে লগে টাইট হৈ যাব। এতিয়া মই ইয়াত অকণমান ইলাচি গুড়ি ইউজ কৰিছোঁ। এইখিনি বনাই পেলাই এবাৰ খাই চাব, খাবলৈ কিন্তু বিৰাটেই ধুনীয়া। ঠাণ্ডা হোৱাৰ লগে লগে অকণমান ধুনীয়াকৈ মঠিব, এনেকৈ মঠি দিলে অকণমান একদম চাইন এটা আহি যায় মিঠাইটোৰ। এতিয়া মই বাকী যেনেকৈ গাজৰখিনি ঠাণ্ডা হ'বলৈ দিছিলোঁ তাৰ ওপৰতে মই এইখিনি মাজত সোমোৱাই দিম। সেইকাৰণে যিমানখিনি লাগে আপোনালোকে পৰিমাণ চাই পেলাই লৈ ল'ব। এইখিনি সময়তে কিন্তু অকণমান কষ্ট হ'ব ফ'ল্ডটো কৰিবৰ কাৰণে। ফ'ল্ডটো এনেকৈ ধৰণে কৰি ল'ব মই দেখুৱাৰ ধৰণে। আৰু ঘৰত যিহেতু খাম, আমাৰ শ্বেপটোনো কি কথা আছে, গোলেই হওক চাৰিচুকীয়া হওক ৰেক্টেংগুলেই হওক, কিন্তু আমি দেখিবলৈ ভাল হ'বৰ কাৰণেহে আচলতে কৰোঁ। কিন্তু একবাৰ যদি এই মিঠাইটো আপোনালোকে খাই চায় কিন্তু তেতিয়া আপুনি বজাৰৰ মিঠাইলৈ কিন্তু মনত নপৰিব। মই সাধাৰণতে এইবিলাক বস্তু বনাই থাকোঁ আৰু ইউটিউবত যিয়ে বস্তু দেখোঁ ইজি যেন পালে মই ঘৰতে ট্ৰাই কৰোঁ আৰু ট্ৰাই কৰাখিনিকে মই আপোনালোককো দেখাইছোঁ। এতিয়া এইখিনি ধুনীয়া চোকা মানে চুৰি এখনে ধুনীয়াকৈ পিচ পিচকৈ কাটিব, কাটি পেলাই আপোনালোকে খাই চাব। আৰু ইমানেই ধুনীয়া, কেতিয়াও কোনেও ক'ব নোৱাৰে যে ওপৰৰখিনি আচলতে কি বস্তু দিছে, গাজৰ বুলি কেতিয়াও গমেই নাপাব। আৰু খাই চাব, যদিহে আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে আকৌ বনাব। আৰু যদিহে মোৰ চেনেলটো চাই ভাল পায় আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এনেধৰণে ধুনীয়া ধুনীয়া ৰেচিপিবোৰ চাই থাকিবৰ কাৰণে আপোনালোকে বেল আইকনটো টিপি দিব। ধন্যবাদ।